जय प्रभु श्री कृष्ण पद पंकज कुमारी हरिबोल 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 अरवार हरिबोल हरिबोल हरिबोल। ओम नमो भगवते वासुदेवाय। भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। जय जय कृष्ण कृपा मया महेश्वर जार आज्ञा हिरे बहे ब्रह्मा हरिहर मैच्छकुर मयादि अंक अवतार जार ईश्वर कृष्ण कर कौति नमस्कार। नमो नमो मधुमुर रिपु महाहरि अन्तजोयुत्तमयाति हवे जाकस्मै। समस्त जगत उद्धारक जार नाम हेनय कृष्ण करो सहस्र प्रणाम। हेनय कृष्ण करो सहस्र प्रणाम। आओ हरि आओ राम। बजाली गोविंद भवन गीता सत्ৰৰ আজি देवबरिया नैमित्तिक अनुष्ठान। सौभाग्यक्रमे আজি आमार जी देश जार आमी सन्तान जाक লৈ आमी गौरवान्वित हूँ जी देशर सार्वभौमत्वर कारण रक्षार कारण सकलोए तत्पर। সেই आमार महान राष्ट्र भारतर स्वाधीनता दिवस और আজি ৭৫তম স্বাধীনতা দিৱস। आमार देशखन स्वाधीन हबर আজি ৭৫ বছर हल। এই সুযোগতে आमी आमार देश तथा এই राष्ट्रर प्रतिजन नागरिकर मंगलर अर्थे भगवानर श्रीचरणत आमी निवेदन जनाइছোঁ, प्रार्थना करिছোঁ। हे प्रभु भगवंत आमार এই राष्ट्र आमार এই संस्कृति आमार देशर प्रतिजन नागरिके जाते सुस्वास्थ्यवान হৈ থাকে तार कारण तुमार श्रीचरणत प्रणिपात जनाबो। आजिर এই অনুষ্ঠানত आमार जी नैमित्तिक अनुष्ठान বুলি কৈছোঁ प्रति देवबारे भागवत पाठ और आहि आमी अष्टम स्कंधर बलि चलन अध्याय पाइছোঁ। और आमी सकलोए जानो प्रह्लादर नाती प्रह्लाद महंत महाभागवत महाजन जी भगवानर एकान्तभावे भक्ति करी जार मनोरथ पूर्ण करिबोलै भगवाने स्तम्भर পৰা निर्गत হৈছিল আৰু হৈ পিতৃ
হিৰণ্যকশিপুক বধ কৰিছিল নৰসিংহ ৰূপে। সেই প্ৰহ্লাদৰ পুত্ৰ বিৰোচন আৰু বিৰোচনৰ পুত্ৰ বলি দৈত্যৰ ৰজা, আৰু এই দৈত্যকুলৰ ৰজা বলিৰ চলনা কৰা বুলি কৈছে ইয়াতে। বলিয়ে তিনিও লোক অধিগ্ৰহণ অধিপতি আছিল। দেৱতাবিলাক স্বৰ্গৰ পৰা আৰু তেওঁলোকৰ নিজ নিজ লোকৰ পৰা অনাই বনাই ঘূৰি ফুৰিছিল বলিৰ প্ৰতাপত ৰ'ব নোৱাৰি। আৰু তেতিয়া ভগৱন্তই ভক্তৰ পৰিত্ৰাণৰ কাৰণে পৰিত্ৰাণায় সাধুনাম বিনাশায়শ্চ দুষ্কৃতাম, বিনাশৰ কাৰণে দুৰ্জনবিলাকৰ বিনাশৰ কাৰণে ভগৱানে যুগে যুগে অৱতাৰ লয়, অৱতৰিত হয়। আৰু এইবাৰো বলিৰ অহংকাৰ ভংগ কৰাৰ কাৰণে তাৰ মদমত্ততা প্ৰমত্ততা ভংগৰ কাৰণে ভগৱানে অদিতি আৰু কাশ্যপৰ ঔৰসত বামন অৱতাৰ ৰূপে অৱতৰিত হৈ বলিৰ যজ্ঞ লৈ যায় আৰু যজ্ঞত গৈ 3 পদ ভূমি খোজে। আৰু সেই 3 পদ ভূমিৰ 2 পদতে ত্ৰিলোক যেতিয়া ভগৱানে লৈ লয়, 3য় পদ ক'ৰ পৰা দিব? গতিকে বলিক গৰুৰ পাশেদি বান্ধি শাস্তি দি আছিল। আৰু এনেকুৱা শাস্তি দিছিল যে তই মিছা কথা কিয় কৈছা, 3 পদ দিম বুলি, এতিয়াতো 2 পদতে তোৰ সমস্ত লৈ ল'লোঁ, সৰ্ব ল'লোঁ, গতিকে বাকী পদ ক'ত দিবি? এই বুলি শাস্তি দি আছিল। আৰু তাকে দেখি বলিৰ যি পত্নী বৃন্দাবলী ভগৱানৰ চৰণত বহুতো স্তুতি মিনতি কৰিছে। যদিও কৰিছে কৃষ্ণ, তথাপিতো স্তুতি মিনতি কৰি বৃন্দাবতী পৃথিৱীত ঢলি পৰিছে। সমস্ত পাৰিষদ, সমস্ত দেৱতা সকলোৱে অত্যন্ত শোক প্ৰকাশ কৰিছে। আনকি প্ৰহ্লাদেও শোক প্ৰকাশ কৰিছে। প্ৰহ্লাদেও কৰিলে কি হ'ব? ভগৱান তুষ্ট হোৱা নাই। ইয়াতে হেন গলাৰৱ শুনিয়া মাধৱ নিৰন্ত কপট কদাপি দেখি প্ৰজাপতি, আনকি ব্ৰহ্মায়ো স্তুতি কৰিছে। ব্ৰহ্মায়ো স্তুতি কৰি প্ৰভু ভগৱন্তক বলিৰ প্ৰতি সদয় হোৱাৰ কাৰণে অনুৰোধ জনাইছে। আৰু তেওঁ কৈছে যে হে প্ৰভু, হে নাথ, তোমাৰ শ্ৰীচৰণত কোনোবাই দুবৰি দিও জল দি যদি শুদ্ধভাৱে ভজে তেনেহ'লে সিওজনে উত্তম গতি পায়। কিন্তু এই দৈত্যপতি বলিয়ে শুদ্ধমতি শুদ্ধভাৱে তোমাক ত্ৰিলোক দান কৰিলে, তথাপি তাৰ কি এনেকুৱা বিকাৰ নিকাৰ প্ৰাপ্তিৰ তাৰ ফল আছে, বন্ধন আছে। আৰু এয়া নিশ্চিতভাৱে অযুগুত যেন লাগে। অৰ্থাৎ ভগৱানৰ কাৰ্যত প্ৰশ্ন চিহ্ন তুলি দিছে কোনে? ব্ৰহ্মাই বলিৰ অৱস্থা দেখি। আনকি বৈষ্ণৱ প্ৰহ্লাদেও বিষাদ কৰিছে বলিক কিয় এনেকৈ শাস্তি দিয়া হৈছে। বৈষ্ণৱ প্ৰহ্লাদ তাহানো বিষাদ নাতিৰ দেখি বন্ধন নকৰি অহেলা দৈত্যেন্দ্ৰ কমেলা
সবাৰো জোৰায় কমন। ভগৱানক স্তুতি কৰিছে। হে প্ৰভু হুয়ুক প্ৰসন্ন প্ৰভু নাৰায়ণ সম্বৰিয়াইত ক্ৰোধ ধর্মেহে আসরে নত বলি করে তোমার কিছু বিরোধ। হে প্রভু বলি কেবল ধর্ম আচরণ করেছে, তোমার কোনো প্রকারে বিৰোধ কৰা নাই। গতিকে কি কাৰণত তুমি বলিক ইমান শাস্তি দিছা? ক্ৰোধ সম্বৰণ কৰা, বলিৰ ওপৰত প্ৰসন্ন হোৱা। হে প্ৰভু নাৰায়ণ, শুক্ৰই বাধা দিলে শুক্ৰাচাৰ্যই, নিজ গুৰু শুক্ৰাচাৰ্যই, তথাপিতো তোমাক সমস্ত দি দিলে, সৰ্ব যি তাৰ আছিল। এনেকুৱা ভকতক প্ৰভু এনেকুৱা দুখ দিয়াটো উচিত নে? প্ৰশ্ন প্ৰহ্লাদৰ, যি প্ৰহ্লাদ ভগৱানৰ একান্ত ভকত। তাৰপিছত আৰ ব্ৰহ্মাৰ বচন শুনি হে নাৰায়ণে মনে গুণী অল্প কৰি তুলিলন্ত হাখি হেৰিলন্ত ক্ৰোধ দৃষ্টি কৰিয়ায় অমৃত বৃষ্টি মুখ চন্দ্ৰ বিম্বক প্ৰকাশী। ব্ৰহ্মাৰ বচন শুনি ভগৱানৰ হৃদয়ত দয়া উপজিল যেন অলপমান ইখত হাঁহি মাৰি ক্ৰোধ সম্বৰণ কৰি অমৃত দৃষ্টিৰে চালে। আর সদয় নয়নে হৰি চাহিলন্ত হাস্য কৰি সমস্ত লোকক মাথা তুলি এৰাই হবে মহাভয় করে আতি জয় জয় ত্রাহি ত্রাহি নারায়ণ বুলি। যেতিয়া প্ৰভু ভগৱন্তই সদয় হৈ অলপমান ইখত হাঁহি মাৰি সমস্ত লোকৰ পিনে চালে, মাথা তুলি সমস্তৰে ভয় দূৰ হ'ল আৰু সকলোৱে ভগৱান কৃষ্ণৰ জয়ধ্বনি কৰিবলৈ ধৰিলে। আজিও আমাৰ সমাজত চাওক, মানুহে যে অন্য দেৱতা ভজে দুটা কাৰণত ভজে। শিৱক ভজে, দুৰ্গাক ভজে বা লক্ষ্মীক ভজে, যাকে নভজক কিয়, শনিক ভজে। দুটা কাৰণত ভজে। এক, জড়জাগতিক বিনাশী বস্তু প্ৰাপ্তিৰ কাৰণে। মানুহক মোক্ষৰ ধাৰণাও নাই আৰু জানিবও নিবিচাৰে। মনুষ্য জন্মত যি মোক্ষ প্ৰাপ্তি কৰিব পাৰে, তাকো যি জীৱন্ততে মোক্ষ প্ৰাপ্তি কৰিব পাৰে, এই সম্বন্ধে ধ্যান ধাৰণাও নাই আৰু জানাৰো ইচ্ছা নাই। গতিকে মানুহে ইহলোকত তিনি প্ৰকাৰৰ পুৰুষাৰ্থ সাধনা কৰে: ধৰ্ম, অৰ্থ, কাম। কি বোলে ধৰ্ম নামানা নহয়, ধৰ্ম সকলোৱে মানে। কিবা নহয় কিবা ধৰ্ম আচৰণ কৰে, কিন্তু কেনেকুৱা ধৰ্ম বোলে তাৰ কাৰণে, সেই ধৰ্ম কৰাৰ কাৰণে অৰ্থৰো প্ৰয়োজন হয়। কিন্তু ঘটনা হৈছে অৰ্থ প্ৰাপ্তিৰ হেতুও আন আন দেৱতাক বুজে। আৰু কি হয় বোলে তাত কামনা এটাও থাকে, নিৰন্তৰ এটা কামনা। এতিয়া ভাগৱত সমন্বিতে গীতা, ভাগৱত, আন আন যিবিলাক শাস্ত্ৰ, এই শাস্ত্ৰবিলাকে কৈছে যে
আন আন দেৱতাবিলাকক পুজি যি প্ৰাপ্তি হয় সেয়া কি বোলে বিনাশী আৰু ক্ষণস্থায়ী, কিন্তু ভগৱান কৃষ্ণ পদপংকজত ভজি যি প্ৰাপ্তি হয় সি স্থায়ী। 1 নম্বৰ। 2 নম্বৰ হৈছে কি, এই মায়াময় জগতখনত আমাৰ শৰীৰটো জন্মাৰ লগে লগে তাৰ লগত মৃত্যু উপজে। মৰাটো আমাৰ নিশ্চিতই, আজি নহয় কালি। আৰু আমি যিমানে টকা পইচা ধন সম্পদ নাপাওঁ কিয়, তাৰ যে বিনাশ হ'ব, সি যি শেষ হ'ব, এইটোও নিশ্চিত আমি জানো। আৰু 2 নম্বৰ কথা, এই সংসাৰত আমি কোনো ধৰণৰ প্ৰকৃত সুখ নাপাওঁ, পাৰ্মানেণ্ট সুখ নাপাওঁ, এইটোও নিশ্চিত। আমি নানা দেৱ দেৱীক ভজি মাত্ৰ কি পাওঁ, অলপ সময়ৰ কাৰণে সুখ পাওঁ, আৰু সেই সুখটোৱে অলপ পিছত দুখৰ কাৰণ হৈ উঠে আমি জানো। কিন্তু তথাপিতো আমি উটবিলাকে যেনেকৈ কাঁইট খায়, কাঁইট খোৱাৰ পিছত তাৰ ওঠ জিভা ৰক্তাক্ত হৈ যায়, কিন্তু তৎসত্ত্বেও আকৌ পিছদিনা সেই কাঁইট খাবলৈকে আহে। ঠিক তেনেকৈ আমিবোৰেও কুকুৰ এটাক যদি কোনোবাই টাঙন ধৰি খেদি দিয়ে, তেনেহ'লে কেং 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 কৰি যাব, কিন্তু পিছপিনে চাই আছে মানুহটো যদি গুচে পুনৰ সেই ঠাইলৈ আহি বিষয় ভোগ কৰাত লাগি যায়। আমাৰ চৰিত্ৰবিলাকো এনেকুৱা, ঠিক কুকুৰৰ চৰিত্ৰৰ নিচিনা, ঠিক উটৰ চৰিত্ৰৰ নিচিনা আমাক। আনকি আমাৰ চৰিত্ৰ গাহৰিৰ নিচিনা। গাহৰি এটাক যদি আমি সুন্দৰকৈ চাবোনেদি গা পা ধুৱাই তাক যদি ভাল খাদ্য খুৱাওঁ, সি খাব, খাই উঠি কিন্তু পুনৰ সি বিশ্ৰামূত্ৰকলৈকে দৌৰ দিয়ে। গতিকে আমাৰো কি, আজি আমি ইয়াতে সত্ৰত সুন্দৰকৈ হৰি কীৰ্তন কৰি আছোঁ, হৰি কথা শুনি আছোঁ, কিন্তু ইয়াৰ পৰা উঠাৰ পাছতে আমাৰ ইন্দ্ৰিয় বৃত্তি অনুযায়ী আমাৰ মন ইন্দ্ৰিয় পুনৰ সেই বিষয়কলৈকে যায়। পৰিণামস্বৰূপে আমি কি পাওঁ বোলে, আমি নিৰন্তৰ সুখ দুখ, সুখ দুখ, পাৰ্মানেণ্ট সুখ যিটো, প্ৰকৃত সুখ যিটো, সেই সুখৰ পৰা আমি বঞ্চিত হৈ আছোঁ, সেই সুখৰ পৰা বঞ্চিত হৈ আছোঁ। ভগৱান কৃষ্ণ কোনোবাই যদি কিবা শৈথ হয়, আমাৰ যে শৈথ বুলি কয়, আৰু যদি পৰিণামটো তাৰ মনৰ অভিৰুচি অনুযায়ী যদি ফল নাপালে, তেতিয়া কৃষ্ণক ভয় নকৰে, একো নিদিয়ে। কিন্তু আন দেৱতাক ভয় কৰে। আন দেৱতাক যদি হৈ থয় যে মই অমুকটো দিম প্ৰভু, ফল প্ৰাপ্তি কৰক নকৰক, কিন্তু ভয়তে দিয়ে। আজি আমাৰ সমাজত 99% মানুহে দেৱতা পূজা কৰে একমাত্ৰ এই 2টা কাৰণত। 1, ভাবে যে কিবা পাব, 2, ভয়ত। ভয়ত। কিন্তু ভগৱান কৃষ্ণ কি বোলে, অভয় চৰণ। তেওঁৰ চৰণত যিয়ে আশ্ৰয় লয় সেইজনে কেতিয়াও কোনো কাৰণতে ভয়ান্বিত নহয়, ভয়গ্ৰস্ত নহয়, ভীতিগ্ৰস্ত নহয়। ভগৱান কৃষ্ণই যেতিয়াই সদয় নয়নে মাথাটো তুলি চাইছে, সকলোৰে যি মহাভয় আছিল ইমান সময়, সেই মহাভয় দূৰ হৈ সকলোৱে ত্ৰাহি ত্ৰাহি নাৰায়ণ বুলি জয়ধ্বনি কৰিব ল'লে। মাধৱৰ জয় ঘোষী দশ দিশে কৰে সুখী, নানাবিধ দেৱ বাদ্য বাই, সেই বেলা দামোদৰে দৈত্যেন্দ্ৰক দয়া তৰে, সংকেতিলা গৰুৰ কচাই। মাধৱৰ জয় ঘোষণা কৰি নানা দশো দিশে নানা বাদ্য বজাই যেতিয়া এনেকৈ জয়ধ্বনি দি আছে, ঠিক সেই সময়তে ভগৱানে দৈত্যেন্দ্ৰক দয়া কৰাৰ কাৰণে গৰুৰক সংকেত দিলে। আৰু দিয়াৰ লগে লগে কি, আৰ স্বামীৰ বুজিয়া খাজ, তাবক্ষণে পক্ষীৰাজ, যত যত চিন্দিলন্ত পাখ,
গুচাইলা সমস্তে বন্ধ হাত ভৰি কতি কন্দ হইলা হবে শৰীৰ দাস। আৰু গৰুৰেও ভগৱানৰ দৃষ্টি ইংগিত বুজি যি নাক পাখেদি বান্ধি থৈ দিছিল তাক গৰুৰে চব খুলি দিলে, মানে ছেট কৰি দিলে। আৰু পৰিণামস্বৰূপে বলি ৰজাৰ যি শৰীৰ বন্ধনমুক্ত হ'ল। আৰু বন্ধনমুক্ত হোৱাৰ লগে লগে আৰু মুক্ত হইল দৈত্য ৰাজা, শুভ শুভ কৰে প্ৰজা, পাৰে দশ দিশত জকাৰে, হাসে সবে খলখলি আজি উপজিল বুলি, আবেদিন পুহাই লয় আমাৰ। কি কথা কৈছে, দুটা বৰ ডাঙৰ কথা কৈছে। দৈত্যৰাজ বলি মুক্ত হোৱাৰ লগে লগে প্ৰজাবিলাকে শুভ শুভ বুলি কৈছে। আৰু দুটা ডাঙৰ কথা কৈছে। কি কৈছে? কৈছে যে সিহঁতে হাঁহি হাঁহি কৈছে আজি উপজিল বুলি। বলি যেন আজিহে জন্ম হ'ল, তেনেহ'লে ইমান দিন বোলে যিয়ে কৃষ্ণ পদপংকজত যাবে শৰণাপন্ন একান্ত নহয়, তেতিয়ালৈকে সেইজন স্বভাৱতে মৃত। যিয়ে শৰীৰটোকে মই মই কৰি শৰীৰৰ ইন্দ্ৰিয়ৰ তৃষ্ণা পূৰণাৰ্থে নিৰন্তৰ লাগি আছে, সেইজন স্বভাৱতে মৃত। সি জীয়াই থকা আৰু নাথাকা একে কথা, সি মৰা হয়। কিন্তু যেতিয়া কৃষ্ণ পদপংকজত একান্ত শৰণ ল'লে, সেই মুহূৰ্ততে সেইজনৰ জন্ম হয়। সেইজনৰ জন্ম কেতিয়া হয়? বোলে তেতিয়া হয় যেতিয়া প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত শৰণাপন্ন হয়, এক শৰণ হয়, আৰু অন্য একো নাই। আৰু এটা কথা কৈছে, বোলে যেতিয়া বলিৰ জন্ম হ'ল, দৈত্যৰ প্ৰজাবিলাকে কৈছে আমাৰ দিন পোৱাল, তাৰমানে ইমান সময় আমি অন্ধকাৰত আছিলোঁ, এতিয়াহে সূৰ্য উদয় হ'ল, পোহৰ হ'ল। তাৰমানে ইমান সময়, ইমান বছৰে আমি ক'ত আছিলোঁ? অন্ধকাৰত আছিলোঁ। আনন্দৰ সীমা নাই অনন্তরে বলিরাই, আর এরাই হেন দুর্গর দুর্গতি, এ কারি কতিপয় ভরি আগে দ্বন্দ্ববতে পরি, বামনক করিলা প্রণতি। আমাক যদি শাস্তি দিলেহেঁতেন তেনেহ'লে আমি কি কৰিলোঁ হয়? বলিৰাজাই বুজি পাইছে, উপলব্ধি হৈছে, বোধ জন্মিছে, আৰু সেইকাৰণে বলিৰাজে উঠি প্ৰথমটো আনন্দৰ সীমা নাই, আৰু দ্বিতীয় কিয় বলিৰাজাই প্ৰসাদ ৰূপে লৈছে। পৰীক্ষিতক শৃংগীমুনি অভিশাপ দিছে, 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব, তাক প্ৰসাদ বুলি কৈছে। বলিৰাজাক নাক পাখেদি বান্ধি, গৰুৰ পাখেদি বান্ধি থৈ দিছে, এইটো কি? বোলে প্ৰসাদ। কিয়? বোলে ভগৱানৰ যদি কৃপা প্ৰাপ্তি নহয় তেনেহ'লে এই সংসাৰ বন্ধনৰ পৰা কোনেও মুক্ত হ'ব নোৱাৰে। ভগৱানৰ যি মায়া, এই মায়াৰ পৰা মাত্ৰ মায়াই কাক অধীন কৰিব নোৱাৰে? বোলে মায়াধীশক। তাত বাদে বোলে ব্ৰহ্মা মহেশ্বৰ আদি কৰি সমস্তই মায়াৰ অধীন, আৰু এই মায়াৰ পৰা কাৰো নিস্তাৰ নাই। ভগৱানৰে শক্তি, আমি ভগৱানৰ পুত্ৰ। আমি কি? ভগৱানৰ পুত্ৰ আমি। কিন্তু ভগৱানৰ পুত্ৰ আৰু মায়া ভগৱানৰ শক্তি, তৎসত্ত্বেও ভগৱানৰ শক্তিৰ জৰিয়তে আমিও শক্তি। কাৰণ ভগৱানৰ দুটা শক্তি, এটা জীৱ শক্তি,
এটা মায়া শক্তি আৰু তেওঁ শক্তিমন্ত। এতিয়া আমি পুত্ৰ হোৱা স্বত্তেও ভগৱানৰ যি মায়া, এই মায়াৰ দ্বাৰাই এনেকৈ মোহিত কৰি থৈছে যে যেতিয়ালৈকে মায়াধীশৰ শ্ৰীচৰণত একান্ত শৰণ নলয় তেতিয়ালৈকে সেই আমি ভগৱানৰ পুত্ৰ হ'লেও, অমৃতস্য পুত্ৰ হ'লেও আমি সেই মায়াৰ পৰা পৰিত্ৰাণ নাপাওঁ। আৰু মায়াৰ পৰা পৰিত্ৰাণ পাব লাগিলে ভগৱানৰ পৰম কৃপাৰ পাত্ৰ হ'ব লাগিব, আৰু কৃপাৰ পাত্ৰ হ'ব লাগিলে আমি ঈশ্বৰক একান্ত মনে ভজিব লাগিব, এইটো নিশ্চিত। আজি বলি আনন্দ প্ৰকাশ কৰিছে, কিয় যে মই আজি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈছোঁ, মোৰ জীৱন সফল হ'ল, মোৰ জীৱন ধন্য হ'ল। আজি মই প্ৰভু ভগৱন্ত সৃষ্টি স্থিতি লয়ৰ যি কাৰণ, একমাত্ৰ সৰ্ব অৱতাৰৰ কাৰণ যি ভগৱান, তেওঁৰ দ্বাৰাই মোৰ আজি এই যি শাস্তি, এই শাস্তিৰ যে যজ্ঞ, দণ্ডৰ যে যজ্ঞ হৈছোঁ। কিয় যজ্ঞ হৈছোঁ বোলে ই কৃপা মাত্ৰ, এই প্ৰসাদ ভগৱানৰ, এই প্ৰসাদ প্ৰাপ্তি হৈছে। আর আহি বিষ্ণুৰ শ্ৰীচৰণত বামন অৱতাৰ ৰূপী ভগৱানৰ পদপংকজত কি কৰিলে বোলে দণ্ডৱতে পৰিলে। দণ্ডৱতে পৰি প্ৰণাম কৰি আছে আৰু কয়, আর বিষ্ণুৰ দেখিয়া পাৱা সি হৰাইলা সৰ্বগাৱা, আনন্দে লোক বহি যায়, ত্ৰাহি ত্ৰাহি বুলি পাছে দণ্ডৱতে পৰি আছে, মাধৱৰ পাদ পদ্ম চাই। এই হে সুখ, প্ৰকৃত সুখ। নিমিনবৈদ্য অংগত কৈছে, কৃষ্ণ পদ সেৱাতেহে মিলয় যি সুখ, তাহাকে কহয় ৰাজা আত্যন্তিক সুখ। আমি যি সুখৰ পিছত দৌৰি আছো ই মায়াময় সুখ, এই সুখৰ পিছত দুখ নিশ্চিত। ৰাৱণে শিৱক ভজি স্বৰ্ণ লংকা পালে, কেইদিন খালে। হিৰণ্যকশিপুই ব্ৰহ্মাক ভজি অমৰেণ বন পালে, কেইদিন থাকিল। বিকাহুৰে শিৱক ভজি যাৰ মূৰত হাতখন থব তাৰ মূৰ ছিঙি যাব বৰ পালে, কেইদিন থাকিল। সমস্ত বিনাশী। এতিয়া চিন্তা কৰক, প্ৰভু ৰামচন্দ্ৰই বিভীষণক লংকাৰ অধিপতি পাতিল, কিমান কাল থাকিল। প্ৰভু নৰসিংহ ৰূপে ভগৱানে প্ৰহ্লাদক ক'লে বোলে এক মন্বন্তৰ, এক মন্বন্তৰ কিমান কত হাজাৰ হাজাৰ যুগ, এক মন্বন্তৰ হুয়া থকা দৈত্যৰ ঈশ্বৰ। সৈক্য ভুঞ্জি পুণ্য কৰা ক্ষয়। তোমাৰ ভোগ আছে, ভোগখিনি তুমি ভোগ কৰা, কৰি তুমি পুণ্যটো ক্ষয় কৰা। কিয় বোলে পাপ আৰু পুণ্য দুয়োটাই বজে। তুমি যেনেকৈ পাপ ভোগ কৰিব লাগিব, পুণ্য সেই পাপৰ দৰে, পাপৰ কাৰণে নৰকত ভোগে আৰু পুণ্যৰ কাৰণে স্বৰ্গত ভোগে। আৰু গীতাৰ শ্লোক, চিনে পুণ্যে মৰ্ত্যলোকে বিচন্তি। যদি পুণ্য ক্ষয় হয় পুনঃ পুনঃ ইয়াত পতিত হ'ব লগা হয়। ভাগৱতত দিছে কি বোলে যেতিয়া পুণ্য ক্ষয় হয় তেনেহ'লে সেইজনৰ বিমানখন কঁপি উঠে, আৰু কঁপি উঠাৰ পাছত যদি সেই জীৱটো তাৰ পৰা স্খলিত নহয় তেনেহ'লে অপেশ্বৰাবিলাকে, দেৱতাবিলাকে তাক ধাক্কা মাৰি তাৰ পৰা পেলাই দিয়ে। ভাগৱত ৩য় স্কন্ধটো আছে। গতিকে পুণ্য সেই একে বজা। কিন্তু ভগৱান কৃষ্ণই গীতাত কৈছে, কি কৈছে? সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচি। তাত অকল পাপ শব্দটোই, মাত্ৰ পাপক বুজোৱা নাই, তাত পাপ আৰু পুণ্য দুয়োটাকে বুজাইছে। তোমাৰ সমস্ত বোজা মোৰ দায়িত্ব।
পাপ পুণ্য সমস্ত মোৰ দায়িত্ব, সৰ্ব পাপেভ্য। কিন্তু কি কৰিব লাগিব বোলে সৰ্বধৰ্মান পৰিত্যাজ্য, সমস্ত ধৰ্ম তুমি পৰিহৰা, মামেকম শৰণম ব্ৰজ, মাত্ৰ মামেকম, মোৰ মাত্ৰ শৰণত তুমি ভজনা কৰা, আৰু মই তোমাৰ সমস্ত পাপ পুণ্যৰ দায়িত্ব মোৰ। তাৰ পৰা মই কি কৰিম, মোক্ষামি মা শুচি, মোক্ষ প্ৰদান কৰিম। তুমি আহা অৰ্জুন, হে ভাৰত। ইয়াতে কৈছে আৰ বিষ্ণুৰ আগত বুলি কৰি পাছে কৃতাঞ্জলি, হুয়ে কপাখ হুয়া বখি ৰৈলা, বৃন্দাবলী এৰাই দুখ স্বামীৰ দেখিয়া মুখ, হৈ আনন্দতে কৃত ভৈলা। বলিয়ে প্ৰভুৰ শ্ৰীচৰণত কৃতাঞ্জলি কৰি পৰি আছে, আৰু পৰি থকাত বৃন্দাবনীয় পতিৰ মুখখন চাই বৰ আনন্দিত হৈছে। আর প্রহ্লাদর রঙ্গয়াতি মুকুত ভইলে কনাতি, ব্রহ্মারয়া নন্দয়া খরিখ, বিষ্ণুর সভার কাছে যত সিদ্ধ মুনি আছে, সবে ভইল পরম হৰি। সমস্তজন বলি ভগৱানৰ দ্বন্দ্বৰ পৰা মুক্ত হোৱাৰ লগে লগে ব্ৰহ্মা প্ৰহ্লাদ সিদ্ধ মুনি সকলোৱে আনন্দ প্ৰাপ্তি কৰিছে। কিয়? সকলোৱে জানে যে বলি এই দ্বন্দ্বৰ কাৰণে যোগ্য নহয়, কিন্তু ভগৱানে যে পৰীক্ষা কৰি আছে সমস্ত জীৱক, সেইটোতো তেওঁলোকে নাজানে। ভগৱানৰ পৰীক্ষা নিৰন্তৰ চলি আছে, কোনজন তেওঁৰ কাৰণে যোগ্য কোনজন নহয়। যেনেকৈ সোণা শিলত ঘঁহি ঘঁহি চোৱা হয় কোনটো সোণা শুদ্ধ পৰিশুদ্ধ, ঠিক তেনেকৈ জীৱবিলাকক ভগৱানে নিৰন্তৰ পৰীক্ষা কৰি আছে, নিৰন্তৰ জীৱক পৰীক্ষা কৰি আছে। আৰু সেই পৰীক্ষাৰ মাজেদি যিসকলে পাছ কৰে সেইসকলে প্ৰভুৰ কৃপাৰ পাত্ৰ হয়, আৰু যিসকলে পাছ নকৰে সেইসকলে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যথাৰে শয়নম, পুনঃ পুনঃ জন্মি থাকে মৰি থাকে, আৰু এই সংসাৰ সমুদ্ৰৰ পৰা পৰিত্ৰাণৰ তাৰ উপায় নাই। নানা জনি প্ৰাপ্ত হ'ব, নানা জনিত নানা যন্ত্ৰণা পাব, নানা দুখ পাব, আৰু সেইমতে সি চলি থাকিব। সেইকাৰণে শুনিয়ক সভাসদ মহাভাগৱত পদ, পুণ্য কথা বলিৰ মক্ষণা, সাৰা ভাষ বুক কাম ডাকি বোলা ৰাম ৰাম, হে যাবা যেবে বৈকুণ্ঠ ভুৱ। ইয়াত কি উপদেশ দিছে চাওক। সবাদক কৈছে, সবাদ মানে যি এটা সিদ্ধান্তত উপনীত, যাৰ মনত দ্বিমত নাই, সেয়ে সভাসদ, নহ'লে সভাসদ নহয়। সভাসদ মানে যি কেইজনৰ মাজত একমত, য'ত দ্বিমত নাই, সেই সভাসদক কৈছে যে মহাভাগৱত পদ কি পুণ্য কথা বলি মক্ষণৰ। গতিকে কি কৰা বুলি ইয়াক শুনা, শ্ৰুয়তা, শুনা। ভাগৱততো আদিতে কৈছে বোলে কি পিবত, পান কৰা, পান কৰা, পিবত 2 নম্বৰ শ্লোক। কেতিয়ালৈকে কি পান কৰিব লাগে বোলে ভাগৱতম ৰসম, ভাগৱত ৰস। ভাগৱত কিতাপ নহয়, পুথি নহয়, ভাগৱত কি ৰস।
কিয় ৰস? বোলে ভাগৱত সাক্ষাৎ নাৰায়ণ। তেন অয়ম বাংময়া মূৰ্তি প্ৰত্যক্ষাৎ বৰ্ততে হৰে শ্ৰৱণাৎ কীৰ্তনাৎ পঠনাৎ প্ৰশংসাত পাপনাশিনী। ভাগৱত মাহাত্ম্য যে ভাগৱত সাক্ষাৎ প্ৰভু নাৰায়ণৰ বাংময় মূৰ্তি। আৰু প্ৰভু নাৰায়ণ কেনে? বোলে স ৰস বৈশ, তেওঁ ৰস স্বৰূপ। বেদত কৈছে তেওঁ ৰস স্বৰূপ। সেইকাৰণে কৈছে পিবত কি ভাগৱত ৰসম, ভাগৱত ৰস পান কৰা। কেতিয়ালৈকে পান কৰা? আলয়ম, আলয় মানে ঘৰ, যেতিয়ালৈকে নিজ ঘৰলৈকে নোযোৱা। শ্ৰীধৰ স্বামী তাৰ ব্যাখ্যা দিছে আমোৎস পৰ্যন্তম, যেতিয়ালৈকে তুমি মোক্ষ প্ৰাপ্তি নোহোৱা তেতিয়ালৈকে নিৰন্তৰ নিৰন্তৰ ভাগৱত ৰস পান কৰা। কি কৰা? বোলে কপটতা এৰা। চাৰা ভাষ ভোষ, ব্ৰহ্মাই কৈছে কপট এৰিয়া, সাধু অংগ লৈয়া সাৱধান কৰি মন। কপটতা এৰা। কি কপটতা? বোলে এইফালে কৃষ্ণৰ ভকত, সেইফালে ভয়তে আৰু আন আন দেৱীক দেৱ দেৱীক ভজি মৰা। প্ৰথমটো এইটো কপটতা এৰা। এইটো সামান্য কপটতা, এইটোকে এৰা প্ৰথমতে। আৰু একান্তভাৱে কৃষ্ণকে ভজা। কপট এৰিয়া। কেনেকে? বোলে নিজে অকল পঢ়িলে শ্ৰৱণ কীৰ্তন কৰিলে নহ'ব। কি লাগিব? সাধু অংগ লাগিব। সাধু কোন? বোলে যাৰ একমাত্ৰ কৃষ্ণ বনে, আনৰ লগত একো সম্পৰ্ক নাই। কিয়? বোলে সাধুজনে জানে হৰি বিনে আন হব কৈতৱ। ভগৱানৰ কথাত বাহিৰে বাকী সমস্ত কৈতৱ। তেওঁ জানে বোলে কি গ্ৰাম্য কথা কথনে মলিন হয় মন। আন আন যি কথাবিলাক আমি কৈ থাকোঁ তাৰ দ্বাৰাই আমাৰ মন মলিয়ন হয়। আৰু সেই মলিয়ন হোৱা যি কথা বোলে কি? বোলে সি উচ্ছিষ্ট গৰ্তৰ সমান। যিটো কথাত নাই মাধৱৰ নাম, যিটো বাক্যে নাহি মাধৱৰ নাম, যিটো বাক্যত ঈশ্বৰৰ কথা নাই, নাম নাই, সেইটো বাক্য কি? বোলে উচ্ছিষ্ট গৰ্তৰ সমান, চোৱা পাতনিৰ লেখীয়া। গতিকে তাত কি? বোলে তাত কাৰ কাম নাই? বোলে কাকতুল্য কামী পুৰুষৰ হে তাত ৰতি। কাউৰীৰ দৰে যি কামী পুৰুষ, তাৰে হে আন আন কথাত ৰতি। ভকতৰ তাত নাই অভিলাষমতি। ভকতৰ কোনো তাত অভিলাষমতি নাই। ভাগৱত প্ৰথম স্কন্ধ প্ৰথম অধ্যায়। গতিকে ভাষভোষ এৰি যদি বৈকুণ্ঠ যাব বিচৰা, তেনেহ'লে এই কপটতাটো এৰা। এৰি ঈশ্বৰ কৃষ্ণক ভজা, একক ভজা। কিয়? বোলে কৃষ্ণক যদি ভজে কোনোবাই কৃষ্ণ ভকতি দেৱৰ তৃপ্তি। কৃষ্ণক যদি কোনোবাই ভজে তেনেহ'লে সমস্ত দেৱতা তৃপ্ত হয়, সমস্ত দেৱতা তৃপ্ত হয়। এইবুলি ইয়াতে এইটো অধ্যায়ৰ সামৰণি কৰিছে। আমি ইয়াৰ পৰৱৰ্তী অধ্যায়লৈকে যাম। বৰ্তমান এইটো অধ্যায়ত আমি ইয়াত